আজি কোকৰাঝাৰ মেডিকেল কলেজৰ কাৰণে খুব এটা উৎসাহৰ দিন। আহ, প্ৰথমবাৰৰ বাবে 4টা ডায়েলিচিছ মেচিন ইয়াত স্থাপন কৰা হৈছে আৰু এইটো আমি উদ্বোধন কৰিবলৈ সুযোগ পাইছোঁ আজি। তাৰ কাৰণে কংগ্ৰেচুলেশ্যন টু মেডিকেল কলেজ ফ্ৰেটাৰ্নিটি অফ দি কোকৰাঝাৰ মেডিকেল কলেজ। তেওঁলোকৰ প্ৰচেষ্টাত আজি এইটো সম্ভৱ হৈছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী যিয়ে স্বাস্থ্য পৰিয়াল কল্যাণ চাই আছে। এতিয়া অৱশ্যে কেইদিনমান আগতে অন্য মিনিষ্টাৰক দিলে, কিন্তু তেখেতৰ উদ্যোগতে এইটো সম্ভৱ হ'ল কাৰণ ডায়েলিচিছটো খুব প্ৰয়োজন হৈ গৈছে। আৰু এতিয়া জনোৱা মতে 4টা মেচিন দিনত 12জনকৈ ডায়েলিচিছ আমি কৰিব পৰা অৱস্থা হ'ল। এইটো খুব ভাল এটা ইনিচিয়েটিভ আৰু আজি দিনক দিনে বিভিন্ন বেমাৰৰ কাৰণে কিডনী ৰিলেটেড বেমাৰ তাৰ কাৰণে আজি ডায়েলিচিছ এইটো খুব প্ৰয়োজন হৈ গ'ল। আৰু ৰুৰেল এৰিয়াত তাৰ পেচেণ্টবিলাক ডায়েলিচিছ পেচেণ্টটো বাঢ়ি গৈ আছে। বিশেষকৈ কোকৰাঝাৰৰ মানুহবিলাকে ডায়েলিচিছ কৰিব লাগিলে বঙাইগাঁও যাব লগা হৈছিল। আৰু গভমেণ্ট যিটো হস্পিটেলবোৰ আছে চিভিল হস্পিটেল তাত এনেকুৱা সুবিধা নাছিল। ত' কোকৰাঝাৰ মেডিকেল কলেজত ডাঙৰ এটা ইনিচিয়েটিভ বুলি ক'ব লাগিব। এইটো আজি আহি গৈছে আৰু বিশেষকৈ এইটো প্ৰথম চাগে ইয়াত আমাৰ স্পেচিয়েলাইজ ডক্টৰৰ প্ৰয়োজন। এতিয়ালৈকে পষ্টবিলাক ফিল আপ হোৱা নাই। এতিয়া যিবিলাক ডায়েলিচিছ প্ৰচেছত অলৰেডি আছে তেওঁলোকক কণ্টিনিউ কৰিবৰ কাৰণে এইখিনি সুবিধা। ছেকেণ্ড চাইকেল বা থাৰ্ড চাইকেলৰ পৰা যিবিলাকে ডায়েলিচিছ কৰিবৰ কাৰণে বেলেগত যাব নোৱাৰে সেইবিলাকক ইয়াত কৰিবলৈ দিয়া হ'ব। এইখিনি সুবিধা অহাৰ কাৰণে আজি কোকৰাঝাৰত যথেষ্ট মানুহে সহায় মেডিকেল কলেজ কেম্পাছত ব্লাড বেংক কোকৰাঝাৰ চিভিল হস্পিটেলত আছে যদিও কেম্পাছত নাই মেডিকেল কলেজ নাই। ইয়াত বহুতখিনি টেকনিকেল অলপ কথা আছে তাতে আমাৰ মেডিকেল কলেজটো স্থাপন হৈছে যদিও বহুত ক্ষেত্ৰত আমাৰ টেকনিচিয়ানৰো অভাৱ হৈছে। সেইকাৰণে ব্যৱস্থা লৈ আছে BTC কাউন্সিলৰ পৰাও আৰু ষ্টেট গভমেণ্টেও কৰা হৈছে।